আৰু আপোনালোকক জনাবলৈ পাই সুখী যে আমাৰ যিখিনি বৰাগাঁৱত এতিয়া লিগেসি ৱেষ্টৰ কাম চলি আছে সেই লিগেসি ৱেষ্টৰ কাম লাহে লাহে আমি সমাপ্ত কৰি আনিছো আৰু বৰাগাঁৱত প্ৰায় 80 পৰা 100 বিঘা মাটিৰ এখন ওপেন ফিল্ড যিখন আমি আৰবান ফৰেষ্ট কৰিবৰ কাৰণে গৈ আছো যে সেইখন আপোনাৰ ওপেন ফিল্ড তাত এখন মুকলি পথাৰ হ'ব খেল পথাৰৰ দৰে মুকলি পথাৰ হ'ব তাত গ্ৰীনাৰী হ'ব তাত গছ গছনি দিম য'ত লেতেৰা জাবৰ মানে ডাম্পিং কৰি থোৱা হৈছিল সেই বৰাগাঁৱৰ প্ৰায় 80-90 বিঘা মাটি এতিয়া প্ৰায় লিগেসি ৱেষ্ট শেষ হৈ অহাৰ পৰ্যায় পাইছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰে এই কামবিলাক আমি কৰি থকা হৈছে আৰু আপোনালোকক কেতিয়াবা এই অঞ্চলবিলাক পৰিভ্ৰমণ কৰি পজিটিভভাৱে নিউজবিলাক বজালে আমি কাম কৰি থকাবিলাকৰ উৎসাহ পাওঁ আৰু তাত কিবা ভুল থাকিলে সেইটো বজাই দিব যাতে আমি তাৰ কাৰেকশ্যন কৰিব পাৰোঁ আপোনালোকে কেতিয়াবা গৈ তাত চাব যে বৰাগাঁৱত কি ধৰণৰ লিগেসি ৱেষ্টৰ কাম চলি আছে ফিল্ডবিলাক কেনেকৈ চাফা হৈ আহিছে গতিকে এইখিনি কাম আমি শেষ কৰি তাত 180 পৰা 100 বিঘা মাটিৰ এখন ডাঙৰ খেলপথাৰ উদ্যান এখন বনোৱাৰ আৰবান ফৰেষ্ট নগৰীয়া বন উদ্যান এখন বনোৱাৰ তাত পৰিব তাত গছ গছনি লগাই মিটিং টিটিং হ'ব পৰা ওপেন ঠাই এখন যাতে হ'ব পাৰে মানুহ তাত গৈ পাৰ্কত যাব পাৰে তেনেকুৱা এখন নগৰীয়া বন উদ্যান কৰাৰ বৰাগাঁৱত পৰিকল্পনা কৰা হৈছে আজি শিলহাকৰ যিটো বৃহত্তৰ অঞ্চল এতিয়া তাত প্ৰায় কিমান হাজাৰ বিঘা হ'ব 800 বিঘা মাটি নতুনকৈ সংযোজনেৰে এই গোটেই ডাঙৰ ৰিটেনশ্যন কাৰণ পানী যদি আমি গুৱাহাটীৰ পানীৰ মুক্ত কৰিব লাগে কৃত্ৰিম বানপানী তেতিয়াহ'লে শিলহাকো আমাক লাগিবই শিলহাকৰ এই বৃহত্তৰ অঞ্চলে 800,000 বিঘা মাটিত যদি আমি পানী ৰখাব পাৰোঁ আৰু সেই পানী আমাৰ নাৰেংগীৰ কাষেৰে গৈ ব্ৰহ্মপুত্ৰত পেলাই দিব পাৰোঁ তেতিয়াহে আমি ইয়াৰ পৰা মুক্তি পাব পাৰোঁ ঠিক তেনেদৰে বৰাগাঁৱতো এটা ৰিটেনশ্যন টেংক কৰাৰ কথা পৰিকল্পনা কৰা হৈছে যে এই পানীটো যেতিয়া দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈকে যায় তাত কেনেকৈ ৰিটেনশ্যন টেংক এটা কৰি তাত পানীটো জমা কৰিব পাৰি সেই অঞ্চলত বেছিভাগ মানুহৰে ম্যাদী মাটি যদিও গ্ৰীণ বেল্ট ইকো সেন্সিটিভ জোন তাত ম্যাদী মাটি আছে মানুহে একো কৰিব নোৱাৰে মাটিবিলাক এনেই পৰি আছে এতিয়া মই সেই অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছো আমাৰ যিটো টিডিআৰ পলিচি আছে এই টিডিআৰ পলিচিৰ জৰিয়তে তেওঁলোকে বিল্ডাৰসকলৰ লগত বা যিসকলে ঘৰ বনাবলৈ নিজৰ এক্সট্ৰা এফিয়াৰ বিচাৰে তেওঁলোকক এই টিডিআৰটো লৈ বিক্ৰী কৰি দিয়ক যাতে তেওঁলোকৰো এটা ধন উপাৰ্জন হয় আৰু আমাক সেই জায়গাখিনি খালী কৰি দিলে আমি তাত এটা ৰিটেনশ্যন টেংক কৰিব পাৰোঁ যিসকল ম্যাদী মাটিৰ মালিক তেওঁলোককতো আমি বেলেগ পইচা দিব নোৱাৰোঁ কিন্তু তেওঁলোকে নিজৰ এৰিয়াৰ টিডিআৰ আমি যেটো টিডিআৰ পলিচি আনিছো যিটো পলিচিত তেওঁলোকে পোৱা এফিয়াৰখিনি বেলেগক বিক্ৰী কৰিব পাৰে তেওঁলোকে বেলেগক যেনেকৈ বিল্ডাৰে তেওঁলোকক এক্সট্ৰা এফিয়াৰ লাগে তেওঁলোকৰ পৰা সাধাৰণ মানুহ তেওঁলোকে তাত কাৰণ ইকো সেন্সিটিভ জোন তাত তেওঁলোকে একো বনাবও নোৱাৰে তেওঁলোকৰ মাটিখিনি এনেই পৰি থাকিব তাত ইকো সেন্সিটিভ জোনত তেওঁলোকে একো পাৰ্মিশ্যনো নাপায় বনাবও নোৱাৰে কিন্তু ম্যাদী মাটি আৰু আমিও তাত একো কৰিব নোৱাৰো এইকাৰণে ম্যাদী মাটি কাৰণে তেওঁলোকে আমাৰ পৰা পাৰ্মিশ্যনো নাপায় আমিও একো কৰিব নোৱাৰো সেই অঞ্চলৰ তেনেকুৱা প্ৰায় এতিয়া মই আমাৰ জিএমডিৰ অধ্যক্ষ ডাঙৰীয়াই তাত কাম কৰি আছে এতিয়ালৈকে প্ৰায় 70-80 ঘৰ মানুহ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰায় 100 বিঘা মাটিৰ মানুহে আগ্ৰহ প্ৰকাশ কৰিছে যে টিডিআৰ পলিচিত এই মাটিখিনিত এৰি দিয়াৰ কাৰণে আৰু আমি তাত এটা ৰিটেনশ্যন টেংক ডাঙৰ যদি এটা ৰিটেনশ্যন টেংক ডাঙৰ জলাশয় এটা কৰিব পাৰোঁ তেতিয়াহ'লে গুৱাহাটীৰ এইফালৰ পৰা যোৱা পানী তাতে কিছু ষ্টৰেজ হয় এতিয়ালৈকে আমাৰ অধ্যক্ষ ডাঙৰীয়াই জনাইছে 250 বিঘা মাটিৰ কমিটমেণ্ট আহিছে 250 বিঘা ম্যাদী মাটি ৰাইজে টিডিআৰ পলিচিত এৰি দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মইতো সকলোকে অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে যাতে এৰি দিয়ক কাৰণ তাত তেওঁলোকে একো কৰিব নোৱাৰে ইকো সেন্সিটিভ জোন তেওঁলোকে একো বনাব নোৱাৰে একো কৰিব নোৱাৰে গতিকে টিডিআৰ পলিচিত সেইটো এৰি দিলে তেওঁলোকে বিল্ডাৰবিলাকে লৈ যি ঠাইত তেওঁলোকে এক্সট্ৰা এফিয়াৰ বিচাৰে তেওঁলোকৰো প্ৰফিট হ'ব আৰু তেওঁলোকেও এটা পইচা পাব দুখীয়া মানুহখিনি যাৰ ম্যাদী মাটি আছে তেওঁলোকেও এটা পইচা পাব এই পলিচিৰ জৰিয়তে এতিয়া 250 বিঘা মাটিৰ কমিটমেণ্ট আহা বুলি কৈছে গতিকে মইতো ভাবোঁ যে এই 250 বিঘা মাটিত যদি আমি এটা ডাঙৰ ৰিটেনশ্যন টেংক কৰিব পাৰোঁ গুৱাহাটীৰ এটা ডাঙৰ পানী তাত আমি ৰখাই তাৰপিছত দীপৰ বিলৰ কাষেৰে নি আমি ব্ৰহ্মপুত্ৰত পেলাব পাৰিম আৰু এই পানীটো যাতে তাত যেতিয়া ষ্টৰেজ কৰিম যিটো দীপৰ বিল লেতেৰা হোৱাৰ কথা আহি থাকে কাৰণ এবাৰ তাতে ষ্টৰেজ হৈ যোৱাৰ লগে ৰিটেনশ্যন তাত যিখিনি লেতেৰা থাকিব তাত কিছু পৰিমাণে তাত ষ্ট'ৰ হৈ যাব অন্ততঃ দীপৰ বিল ডাইৰেক্টলি লেতেৰা হোৱা বা দূষিত হোৱাৰ ব্যৱস্থাটো নাথাকিব গতিকে সেই ধৰণৰ পৰিকল্পনা এটা লৈ মই এইকেইদিন আমাৰ অধ্যক্ষ ডাঙৰীয়াক দায়িত্ব দি থৈছোঁ অধ্যক্ষ ডাঙৰীয়া লাগি আছে আৰু ৰাইজৰো যিটো আগ্ৰহ দেখিছোঁ মই আজি সংবাদমেলৰ জৰিয়তে সেই অঞ্চলৰ ৰাইজৰ যাৰ যাৰ মাটি আছে সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এই টিডিআৰ পলিচিত আহক যাতে আমি এই টিডিআৰ পলিচিৰ জৰিয়তে আমি এইখিনি কাম কৰিব পাৰোঁ আৰু গুৱাহাটীৰ
বসবাসৰ উপযোগী কৰিবৰ কাৰণে এইকেইটা আমি সবল সিদ্ধান্ত ল'বই লাগিব।